নলবাৰীখন তেতিয়াও শুই থকা নাছিল, কিন্তু দিনৰ পোহৰতে ডেগাৰেৰে খুচি খুচি শুৱাই পেলোৱা হৈছিল মাধুৰ্যক। কোনে পাহৰিব ৩১ মেৰ নলবাৰীৰ সেই মৰ্মান্তিক ঘটনা। সমগ্ৰ ৰাজ্য কঁপাই তোলা যি লাভ জেহাদৰ বলি হৈছিলে, আৰু এই লাভ জেহাদৰ বলিৰ পিছত মাধুৰ্যৰ যি ভাতৃৱতী মাছনেতা মাধুৰ্যই মৃত্যু সাৱটি লৈছিলে, আৰু মাধুৰ্যৰ ভগ্নী যি আছিল মৃদুমূত্ৰা ডেকা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিলে, আৰু GMCH হস্পিটেলৰ বিচনাত জীৱন মৃত্যুৰ সৈতে চিকিৎসাধীন হৈ আছিল। কিন্তু নিষ্ঠুৰ নিয়তিৰ যি লিখন, সেই লিখনত মৃদুমুদ্ৰাৰ আজি শেষ নিশ্বাস ত্যাগ কৰে, ৰাতিপুৱা শেষ নিশ্বাস ত্যাগ কৰে, আৰু শেষ নিশ্বাস ত্যাগ কৰাৰ পিছত সমগ্ৰ নলবাৰীলৈ এক শোকৰ ছাঁ বিৰাজ কৰে। ৰ'জালি নামৰ এটা পাখণ্ডই এক প্ৰক্ৰিয় প্ৰেমৰ বাবেই হাতত ডেগাৰ লৈ জঁপিয়াই পৰিছিল মাধুৰ্য মৃদুমুদ্ৰাৰ ওপৰত। ৰ'জালিৰ দানৱীয়তাত নিমিষতে প্ৰাণ গৈছিল মাধুৰ্যৰ। তেতিয়াই অতি সংকটজনক অৱস্থাত মৃদুমুদ্ৰা ডেকা নামৰ যুৱতীগৰাকীক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল। ইয়াৰ মাজত সংঘটিত হৈছিল বহুকেইটা ঘটনা। প্ৰতিবাদ মুখৰ হৈ পৰিছিল নলবাৰী, যাৰ ফলশ্ৰুতিত মোকালমোৱাৰ চৰত লুকাই থকা ৰ'জালিক এনকাউণ্টাৰ কৰিছিল। ঘাতক ৰ'জালিৰ মৃত্যু হৈছিল। ইফালে মৃত্যুৰে যুঁজি থকা মৃদুমুদ্ৰা ডেকাই ৩১ দিনৰ পিছত শুকুৰবাৰে পুৱা ৭:৩০ শেষ নিশ্বাস ত্যাগ কৰে। মৃদুমুদ্ৰাৰ মৃত্যুৰ পাছতেই শোকত ভাগি পৰিছে পিতৃ মাতৃ পৰিয়াল তথা গাঁওবাসী। এই সমগ্ৰ ঘটনা এতিয়াও পাহৰা নাই সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি ভৱজিৎ বেজবৰুৱাই। নিজৰ ভগ্নীক বচাবলৈ গৈ আমাৰ ছাত্ৰ সন্থাৰ পৰিয়ালৰ মাধুৰ্যক মৃত্যু আকোৱালি ল'লে। সেই মৃত্যুকো আমি কেতিয়াও সহজভাৱে ল'ব পৰা নাই আজিলৈ। আৰু যোৱা ৩২টা দিনে চিকিৎসাধীন হৈ থকা এগৰাকী প্ৰতিভাসম্পন্ন মেধাৱী ছাত্ৰীক হেৰুৱাই আমি সঁচাকৈ মৰ্মাহত হৈছোঁ। আৰু ৰ'জালি নামৰ যিগৰাকী হত্যা কৰিলে, তেওঁ ইতিমধ্যে মৃত্যুবৰণ কৰিলে, আৰু সেই মৃত্যুৱে আমাক কিছু পৰিমাণে শান্তি লাভ কৰিছোঁ। কিন্তু মাধুৰ্যক আমি ঘূৰাই নাপাওঁ, আৰু যিগৰাকী মেধাৱী ছাত্ৰী আজি মৃত্যুবৰণ কৰিলে আমি কেতিয়াও ঘূৰাই নাপাওঁ। আৰু এনেকুৱা হত্যাকাৰীৰ মৃত্যুটোৱে আচলতে শ্ৰেষ্ঠ, আৰু সমাজত যাতে এনেকুৱা নহয় তাৰ কাৰণে সকলোকে সজাগ সচেতন হৈ থকাৰ কাৰণে আহ্বান জনাইছোঁ। লক্ষণীয় যে ঘাতক ৰ'জালিৰ হাতত প্ৰাণ যোৱা মাধুৰ্য বৰ্মন আছিল সদৌ অসম ছাত্ৰ সন্থাৰ সক্ৰিয় কৰ্মী। ৩১ মেৰ এই ঘটনাৰ ঘা নুশুকাওঁতেই ঘটনাটোৰ অন্তিম চৰিত্ৰ দুৰ্ভগীয়া মৃদুমুদ্ৰা স্তব্ধ হৈ পৰিছিল। শোকস্তব্ধ নলবাৰীৰ বিধায়ক তথা বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱা। এক প্ৰক্ৰিয় প্ৰেমৰ ই এক সকৰুণ পৰিণতি। ঘাতকৰ হাতত উকা হৈ গ'ল দুখনকৈ ঘৰ। নিউজ ডেস্ক ৰিপৰ্ট, পিপলছ টিভি।